যেনেকৈ তোৰা বতিয়া ভাঙিছা নাচনি তোৰা বতিয়া হাতখনি যেনেকৈ তোৰা বতিয়া ভাঙিছা নাচনি তোৰা বতিয়া ককালে তেনেকৈ ভাঙা তোৰা বতিয়া বিহু আহে যেতিয়া নাহৰ ফুলে তেতিয়া তগৰ ফুলে তেতিয়া পখিলা হৈ উৰিবৰ কাকুৰি হৈ ঘূৰিবৰ মন তোৰা বতিয়া গছে পাত হলালে তোৰা বতিয়া প্ৰকৃতি পৰশ পায় তোৰা বতিয়া গছে পাত হলালে তোৰা বতিয়া ঐ ফুলিলে ভেবেলি লতা তোৰা বতিয়া বিহু আহে যেতিয়া নাহৰ ফুলে তেতিয়া তগৰ ফুলে তেতিয়া পখিলা হৈ উৰিব কাকুৰি হৈ ঘূৰিবৰ মন হীৰা দৈও যায় ঐ গলে গৈ হীৰা দৈ মাছে কিনো মগৰে মন হীৰা দৈ ভতিয়াই গলে গৈ ভতিয়াই গলে গৈ বিহু হীৰা দৈ মুগাৰে সাজে পিন্ধি হীৰা দৈ আহিবা আবেলি মন হীৰা দৈ পালেহি বহাগৰ বিহু অসমৰে জীয়ৰী সতিনো জয়মতী ৰাখি গলৈ অসমৰ মান হেনো জয়মতীয়ে স্বামীৰেনো কাৰণে তেজিলে নিজৰে প্ৰাণ কতনো মাৰিলে চামতাৰে কোবালে জয়াৰে সুকুমল গাত তেজেৰে ৰাঙলী হ'ল গোটেই দেহাতি তথাপিও নিদিলে মান ৰয়া ৰৈ টকা সৰু ৰয়া ৰৈ টকা সৰু ৰয়া ৰৈ টকা সৰু মান ৰয়া ৰৈ টকা মাতে শুনি ৰয়া ৰৈ ৰব মই নোৱাৰো ৰয়া ৰৈ এৰি যাওঁ ভোকৰে ভাত যাওঁৱে নাহৰীয়া বালিতে ভাতে খালে গছকি পুতিলে ৰৈ আইতা ৰহিমলা ৰৈ ধেমালি কৰো আইতা ৰহিমলা ৰৈ ধেমালি কৰো ৰূপৰ শৰাই দেহি বহাগে পালেহি হালি জাপি দেহি ৰমকে জমকে হালি জাপি দেহি ফুলিলে ভেবেলি লতানো হালি জাপি গৰুনো তাঁতৰ বাতি বাচনো ফুলেৰ কাহি নিয়ৰতে তিয়াই যাওঁ ভৰিনো হালি জাপি নাচনো হালি জাপি নাচনো কঁকাল ভাঙি নিয়ৰতে তিয়াই যাওঁ ভৰি সতীয়না বেলি ঘূৰে দুপৰে মেলেঙতে গধূলি আমাৰনো বিহুখনি সামৰণি মাৰিছো
ঘৰা ঘৰি যাব ৰে ঘৰা ঘৰি যাব ৰে তাকুৰি পাক ঘোঁৰা দি ঘূৰিবলৈ মন গৈছে বুলি গাই লৈছা হয় না নামত কোৱা নাই জানো তাকুৰি ঘোঁৰা দি ঘূৰিবৰ মন নাচিবৰ মন হয় না তো আমাৰ বিহুত পাক আৰু বুলনি এইবোৰহে থাকে তাত শাস্ত্ৰীয় সংগীতৰ মুদ্ৰা নাথাকে লোকসংগীত বা লোকনাচত সদায় আমাৰ বিহুটো পঞ্চসুৰত হয় সপ্তম সুৰ নহয় যদি সপ্ত সুৰৰ তাত সংমিশ্ৰণ হয় তেতিয়া সি বিহুৰ নাম হৈ নাথাকিব আৰু ই বিহুসুৰীয়া গীত হ'বগৈ যিবোৰ এতিয়া ঘটি আছে হৈ আছে কৰি আছে বিহুৰ নামৰ বৈশিষ্ট্যতা স্বকীয়তা নাথাকিবগৈ ঠিক সেইদৰে নাচৰো মুঠতে 8টা ভাগ আছে দেই তাকুৰি ঘোঁৰা দি কৈছে তাকুৰি পাকটো আছে আৰু 2টা পাক ক'ব পাৰিবানে বাৰু শিকিছা নেকি বা বুলনি পাৰিবা নেকি নাচিছা তোমালোকে মাজে মাজে দেখা নাই ন তেনেকৈ বুলনি পৰুৱা বুলনি মকৰা বুলনি নাচিছাই তোমালোকে সেইটোও কৈছোঁ পৰুৱা বুলনি মকৰা বুলনি হয় নাই চিৰিকি পাক ঘুনুচা পাক সেইবোৰ পোৱা নাই জানো পাইছা অকণমান জনা মানুহক সুধি ল'বা জানিলে ভাল দেই আমি আলোচনাও কৰিছোঁ ইয়াত নম্বৰৰ কথা নাই নজনাবোৰ দেই হা কেতিয়াবা আকৌ লগ পালে গোটেই 8টা পাকৰ সম্বন্ধে মই বুজাই দিম তন্নতন্নকৈ দেই ধন্যবাদ